আমি আশা আশা চামোদের সঙ্গে একটা বিরোধী প্রতিবাদ করা হতে এটা আরম্ভনি লাগে কারণ বিজেপি সরকারে আমি বারবার থাকতে আহে ঠাকুরকে এটা একটা আরম্ভনি লাগে আর এটা শুরুয়াত করি আর এই শুরুয়াত কিন্তু বহুত দূর যায় এখন তো আদিবাসী জনজাতি মর্যাদা প্রদান নয় করে গতিকে হিমন্ত বিশ্ব শর্মা সরকার বুঝ যাক যদি আমি জনজাতি মর্যাদা রায় দেয় কিন্তু 26 के आगे हमने কিন্তু बीजेपी के यहाँ से उठाए। सबसे पहले सबको जोहर जनाती और आज के यह थाना चराली तिनसुकिया थाना चराली में विशेष करके हमने का 3 का दाबी है। 1 नंबर दाबी हले हमने का मट्टी पट्टा लगी, 2 नंबर दाबी हले हमने के जनजातिकरण लगी और 3 नंबर दाबी हले हमने के बगान के दैनिक मजूरी 551 टका लगी हमने के जेहेतु एक गिला संविधान में उल्लेख करा पीछे हमने के सरकार है हमने के देख के लगी ऐसा से विरोध रखे और हमने के विशेष करके आदिवासी जनजाति सब मन के हमने के मोसी माई के सखु में देखा है उठा खातिर हमने विराट दुख पाही और आगंतुक इता जदी हमने के 3 टा दाबी जदी ए 2026 इलेक्शन के आगे पूर्ण नहीं करी तो हमने सरकार के एक बार उठ पतन नहीं करबो किंतु बीजेपी पतन करेले बाध्य हबो। ওই আজি আমার তিনসুকিয়াত চারিটা আমার আদিবাসী ছাত্র সন্থা জনজাতি ছাত্র সন্থা এসটি মজুর জাতীয় মহাসভাৰ উদ্যোগত আমি ডাঙৰ এখন আন্দোলন কাৰ্যসূচী হাতত লৈছো। আমাৰ মাংবিলাক আছিলে আমি আদিবাসী ছাত্র সন্থা হোক আচ্ছা হোক বহুত দিন দাবী কৰি আহিছে লেকিন আমাৰ দাবীবিলাক চৰকাৰে মানা নাই। বিজেপি চৰকাৰে আমাৰ কথাবিলাক গুৰুত্ব দিয়া নাই আৰু কংগ্ৰেছ চৰকাৰে আমাৰ কথাবিলাক গুৰুত্ব দিয়া নাই। সেইকাৰণে আমি জোৰদাৰ আন্দোলন কৰিছো। আমাৰ দাবীবিলাক আছে আমাৰ বাগানৰ যি চাহ শ্ৰমিককেইটা আছে শ্ৰমিককেইটাৰ ঘৰবিলাক আমাৰ মাটিৰ পট্টা হ'ব লাগিব আৰু আমাৰ 5 টকা হাজিৰা হ'ব লাগিব আৰু আমাৰ যি এসটি এসিষ্টেণ্ট আছে আমাৰ এসটিকৰণ কৰিব লাগে। আমি এই দাবী আজি অসমৰ তিনচুকীয়া জিলাত লাখ লাখ মানুহ ইয়াত ওলাই আহিছে আৰু ইয়াৰ পৰাই আমি বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাকে হকিয়াই দিছো যে ইয়াত যদি আমাক এসটিকৰণ নকৰে আমাৰ যি দাবীবিলাক পূৰণ নকৰে তেনেহ'লে ইয়াতকৈ জটিল আন্দোলন হ'ব, গোটেই অসমত হ'ব আৰু বিজেপি চৰকাৰ 8 মাহৰ ভিতৰত আগতে ইলেকশ্যন